তিনটা চাৰিটা কামৰ কাৰণে কওক যে এই কাৰণে আমি চৰকাৰখনক ভাল পাওঁ। কি কাম হওক তোমালোকে কওকচোন, কি ভাল হ'ল, কি কৰিছো আমি? চৰকাৰখনে 500টা কাম আপোনালোকে পাই আছে বস্তুবিলাক। কি নিলো কওক? মেডিকেলৰ কাৰ্ড দিছো, চাউলৰ কাৰ্ড দিছো, আৰু চাকৰি 1.5 লাখ চাকৰি দিছো, আৰু কি কৈছো শুনা নাই? ৰাস্তাপথ বনি গ'ল হয়নে? আৰু অৰুণোদয় পাহৰি গ'ল নেকি? এতিয়া চিন্তা কৰি চাওক, চিন্তা কৰি চাওক কি কৰা নাই। অসমৰ এই মুহূৰ্তত 29 লাখ পৰিয়ালে অৰুণোদয় পায়, আৰু অহা 3 মাহৰ ভিতৰত আৰু কিমানে পাব? 38 লাখ, মানে আৰু 11 লাখে আৰু 10 লাখে অৰুণোদয় পাব। তাৰ পাছতো এই চিচি বৰ্গৰ সমষ্টিত কিমান পাব? অৰুণোদয় কিমান পাব? 28,000 পাব। তাৰ পাছতো আপোনালোকক মই প্ৰতিশ্ৰুতি দিওঁ, যাৰ নাম নাহে আপোনালোকে কিন্তু উৎপাত নকৰিব। ইয়াতে ক'ৰবাত দেখিছো, ক'ৰবাত ৰাইজৰ এটা ওলাইছে, ক'ৰবাত এজেপি কেইটামান ওলাইছে, ক'ৰবাত কেইটামানতো কংগ্ৰেছী আছেই। তেওঁলোকে যোনে অৰুণোদয়ত নাম অহা নাই তেওঁলোকক জেক মাৰি আন্দোলন কৰাইছে হয়নে? ক'ৰবাত দেখিছো। আইসকল, মই আপোনালোকক ক'ব খোজো, যোনাৰ অৰুণোদয় প্ৰথম লিষ্টত নাম নাহে, প্ৰধান বৰুৱা ডাঙৰীয়াই ছেপ্টেম্বৰত আৰু 4,000 পৰিয়ালক অৰুণোদয় দিব, সকলোৱে অৰুণোদয় পাব। আপোনালোকক মই প্ৰতিশ্ৰুতি দিম।